তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা প্ৰায় দুমাহেই খবৰ হ'ল। অসমবাসীয়ে এতিয়াও কঢ়িয়াই লৈ ফুৰিছে এই আঘাত। অসমবাসীয়ে প্ৰতিদিনে এই সুৰৰ গৰাকীক বিচাৰি ব্যাকুল হয়। গোকুলৰ কৃষ্ণৰ বাঁহীৰ সুৰৰ মূৰ্ছনাত যিদৰে উদ্বাউল পৰিৱেশ হৈছিল বৃন্দাবন, হাৰ্টথ্ৰবৰ সুৰতো আছিল সেই একেই প্ৰাণ। 52 বছৰ বয়সতে 39,000 অধিক গীতত কণ্ঠ নিগৰালে তেখেতে। তেখেতৰ প্ৰতিটো গীতেই কথা কৈছিল। সাধাৰণ এজন ব্যক্তিৰ অসাধাৰণ প্ৰতিভা, চিন্তাবোৰ তেওঁ নথকাৰ পাছত বাৰুকৈয়ে উপলব্ধি কৰিছে সকলোৱে। সাধাৰণভাৱে জীৱনটো কটাবলৈ ভাল পাইছিল। যি মন যায়, যেনেকৈ মন যায় তেনেকৈয়ে জীৱনটো উপভোগ কৰিছিল। কোনো কথালৈ ভ্ৰক্ষেপ নাছিল তেখেতৰ। প্ৰবল উচ্চাকাংক্ষী মানুহজনে নিজকে ৰজাৰ দৰেই ভাবিছিল। সেইবাবে ৰজাৰ নামেৰে পত্নীকো মাতিবলৈ কৈছিল। জিল্লেল্লাহি এইবোৰ নামেৰে মাতিলে ভাল, বঙহৰদেউ এইবোৰ মাতিলে ভাল পায়। অবে বোলো উঠা, এইবোৰ যদি কওঁ কি বাবু, কি বাবু চনা, এইবোৰ মোৰ নাম হ'ব পাৰি নেকি? এইবোৰ শব্দ মই ভাল নাপাওঁ, মোৰ লগত মিলে নেকি? এইবোৰ চায়েন্স ছাৰ বুলি মাতিবা মোক। তেওঁৰ ভুৱন বুলিয়া হাঁহিটোও জানো কম আছিল? এই হাঁহিটোৱে কত যুৱতীৰ নিদ্ৰা কৰিছিল তাৰ হিচাপ নাই। অনুষ্ঠানৰ মাজতে তেওঁৰ চৰণ যুগল এবাৰ চুবলৈ নিয়ম ভংগ কৰি ষ্টেজত উঠিছিল অনুৰাগী। তেওঁ কিন্তু কাকো নিৰাশ কৰা নাছিল, মৰমেৰে সাৱটি লৈছিল সকলোকে। আমি কেতিয়াবা এনে একাংশ চেলিব্ৰিটি দেখা পাওঁ যি অনুৰাগীৰ মৰম বুজি নাপায়, কিছু আচহুৱা আচৰণ কৰা দেখা যায়। তাৰ বিপৰীতে ৰাইজখনৰ মাজতে সাধাৰণ মানুহৰ দৰে থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সেইবাবে প্ৰতিজনৰ হৃদয়ত বাস কৰিছিল তেওঁ একক আৰু অনন্য। তেওঁ অনুষ্ঠানত সেই কথা কয়, মই ৰাইজৰ মানুহ। শেষৰ ছবি ৰৈ ৰৈ বিনালেতো এটা সংলাপ আছিল, আৰ্টিষ্ট সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। এবাৰ কোনোবা এটা অনুষ্ঠানত তেওঁ হাত মিলাবলৈ হাত আগবঢ়াই দিওঁতে এক প্ৰকাৰ ৰাইজৰ মাজলৈ দাং কোলা কৰি লৈ যোৱাও দেখা পোৱা গৈছিল। এয়াই জুবিন গাৰ্গ, অসমৰ প্ৰাণৰ জুবিন গাৰ্গ। কৈ থাকিলেও উৰ নপৰিব অসমীয়াৰ প্ৰাণজনৰ কথা। তেওঁ কৰা সাজ সজ্জায়ো সকলোকে স্তম্ভিত কৰিছিল। কেতিয়াবা ব্লেংকেটখনকেই সুন্দৰ এটা চোলা কৰি পিন্ধিছিল। মুঠৰ ওপৰত তেওঁৰ সাজ সজ্জাই যুৱকসকলক বাৰুকৈ মোহিত কৰিছিল। তেওঁ কায়িকভাৱে নাথাকিলেও সকলোৰে হৃদয়ত প্ৰতি সময়তে বিৰাজমান। কোনোবাই যদি গাইছে তেওঁৰ গান, কোনোৱে কৰিছে তেওঁৰ বেশভূষা, আনকি শিশুহঁতেও আওৰাইছে তেওঁৰ সামিক। কোনে কয় তেওঁ আমাৰ মাজত নাই, তেওঁ এতিয়া আকাশে বতাহে। জুবিনময় অসম। বাকি যি নহওক, এই জেড-জিটো দেখি ভাল লাগিছে। আজিকালি 3G, 4G, 5G চলে, অসমত জেড-জি চলে। থেংক ইউ। আগুৰি বাঁহৰে গগনা বজাও, মাতে লাহৰি লাহৰি